মনত এটা বুদ্ধি খেলাই আমার ঘর ভগবন্ত দেহার কারণে ভগবান কৃষ্ণর স্মরণ ধরালো সহিবর কারণে ভগবন্তৰ আগত আগবঢ়াই দিলে আৰু ভগৱন্তই ভক্তি ভাৱে সেই তুলসীৰ পাত খাই দিলে। সেইকাৰণে তুলসীত কোনো চোৱা নাই, তুলসীয়ে সকলোক খুচি কৰে। কাৰণ ভগৱন্ত প্ৰভু অনাদি অনন্তই সুতদেৱ ব্ৰাহ্মণৰ ঘৰত তুলসীৰ পাত খাইছে। গতিকে সুতদেৱ ব্ৰাহ্মণে ভগৱন্ত আহাৰ কাৰণে ইমান দুখীয়া মানুহবোৰক জগতৰ প্ৰতি অনাদি অনন্ত প্ৰভু ভগৱন্ত আহিছে আনন্দৰ পাৰাবাৰ ধংকাৰী প্ৰভু ভগৱন্তৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি খুজি নাপাওঁ এই কিনি লওঁ। গতিকে সুতদেৱ ব্ৰাহ্মণ তুমি ভক্তি কৰিলা, সেই ভক্তিত মই সন্তুষ্ট। কিন্তু ভগৱন্ত ইমান সন্তুষ্ট হ'ব লাগিছিল আৰু সুতদেৱ ব্ৰাহ্মণক ক'ব লাগছে। গতিকে সুতদেৱ ব্ৰাহ্মণ তুমি কি ভক্তি নাখালা, তোমাৰ ভক্তিত মই সন্তুষ্ট। গতিকে ভক্তিত যেতিয়া সন্তুষ্ট হৈছো, তোমাকো মই কিবা অলপ দিব লাগিছিল। মনে কি দিম যা হৈ থাকিম, যা হৈ থাকিম, যা। গতিকে দাস মানে কাম কৰা ৰাখা চাক। গতিকে ভক্তিৰ ৰসেৰে সুতদেৱ ব্ৰাহ্মণে প্ৰভু ভগৱন্তক বান্ধি পেলালে। গতিকে ভক্তজন ৰাইজ ভগৱন্তক বান্ধা এডালেই ৰচা আছে, সেইডাল ৰচা হৈছে ভক্তিৰ ৰচা। গতিকে ভক্তি ৰচাৰে নাবান্ধিলে ভগৱন্তক বান্ধা সহজ নহয়। গতিকে সুতদেৱ ব্ৰাহ্মণৰ ঘৰত প্ৰভু ভগৱন্তই দাস হৈ থাকিলে আৰু বৈকুণ্ঠত লক্ষ্মীয়ে ভাবিব লাগিছে ভক্তিৰ মাক বেছি আছে, জ্ঞানৰ মাক বেছি আছে। গীতাখন হৈছে জ্ঞানৰ ভঁৰাল। যেনেকৈ কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক কৃষ্ণই 18 দিন জ্ঞান দিলে আৰু 18 অধ্যায় গীতা হৈছে। ভাগৱতখন হৈছে ভক্তিৰ ভঁৰাল। এই ভাগৱতত ভক্তিৰ মাক বেছি আছে। গতিকে ভাগৱত শুনিলে, ভাগৱত কীৰ্তন কৰিলে ভক্তিটো কেনেধৰণে ভগৱন্তক কৰিব লাগে সেইবোৰ আমি এই ভাগৱতৰ মাজতে কৰা নাই। গতিকে ধৰ্মপ্ৰাণ ৰাইজ, এই ভাগৱতখন হৈছে বৈকুণ্ঠৰ কল্পতৰু। বৈকুণ্ঠৰ কল্পতৰু ভগৱন্ত হৈছে বৈকুণ্ঠৰ কল্পতৰু, তেওঁ থাকে বৈকুণ্ঠ। গতিকে এই ভাগৱত কৃষ্ণই কৰি যোৱা গুণনী কীৰ্তনে ইয়াতে ব্যাখ্যা দিয়া হৈছে। গতিকে প্ৰভু ভগৱন্তই মায়া ধৰি স্বপ্নৰূপ ধৰি এই গীতা ভাগৱতৰ মাজতে সোমাই আছে। কিহেৰে? আখৰেৰে। গতিকে আমি ইয়াতে ভাগৱতৰ পিছতে প্ৰভু
কৰি যোৱা কৰ্মবিলাকৰ কথা আমি জানিব পাৰিম। ভগৱন্ত কৃষ্ণই কাপোৰৰ যুগত নৰৰূপে অৱতাৰ ধৰি তেওঁ নানানভাৱে লেৰা খেলা দেখাই গৈছে। তেওঁৰ মেইন উদ্দেশ্য ভগৱন্তই যুগে যুগে অৱতাৰ ধৰাৰ মেইন উদ্দেশ্য হৈছে দুষ্ট ধৰ্ম শান্ত কৰাৰ কাৰণে যুগে যুগে তেওঁ অৱতাৰ ধৰে আৰু অৱতাৰ ধৰি কি কৰে? দুষ্ট দমন কৰে, শান্ত পালন কৰে। গতিকে কাপোৰৰ যুগত প্ৰভু ভগৱন্তই কাপোৰৰ যুগে নহয়, চাৰিটা যুগতে প্ৰভু ভগৱন্তই নৰৰূপে আহে, মানুহ হৈ আহে। সত্যৰ যুগত ৰাম, ত্ৰেতাৰ যুগত ৰাম, দ্বাপৰত কৃষ্ণ। কৃষ্ণটো নৰৰূপে আহিছিল, মানুহ হৈ আহিছিল। তেতিয়া কৃষ্ণটো ভগৱান আমি তেনেকৈ চিনিব পাৰিছোঁ। তেওঁৰ ধৰ্মবিলাকে আমাক চিনাকি